আমি সুখ পাবৰ কাৰণে সাংসাৰিক যিমানেই কৰ্ম নকৰোঁ কিয় তাৰ পৰা যিটো আনন্দ আমাক লাগে সেইটো আনন্দ আমি নাপাওঁ। আনন্দটো কিয় বিচাৰোঁ বস্তুটো আগতে বুজি লওক। চাওক, পৃথিৱীত 600 পৰা 700 কোটি মানুহ আছে বৰ্তমান। কাৰো লগত কাৰো মিল নাই, এজনৰ লগত এজনৰ মিল নাই। আপুনি এখন পথাৰত 1000টা গাই পোৱালি এৰি দি তাৰ লগত যদি গাই কোনোবা এজনী এৰি দিয়ে, বাকীবিলাকে গাখীৰ খাবলৈ আহিলে লঠিয়াই দিব, নিজৰ পোৱালিটো আহি খালে চেলেকি থাকিব, পাতি দিব। কিয়? চিনি পায়। এজোপা গছত 1000টা ফল থাকিলে এই ফল 1000 পাৰি লৈ আপোনালোকে যদি চায় এটা ফলৰ লগত এটাৰ মিল নাই। বাকী বাদ দিয়ক, এজন মানুহৰ এই 5টা যি ফিংগাৰ প্ৰিণ্ট ইয়াৰো কাৰো লগত কাৰো মিল নাই। এই বুঢ়া আঙুলিৰ এইখন জেগাও চবৰে বেলেগ বেলেগ। ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰত এটা বস্তুৰ মিল আছে, সেইটো হৈছে আমাক সকলোকে আনন্দ লাগে, চবকে আনন্দ লাগে। চোৰটোৱে চুৰ কৰিবলৈ গৈছে কিয়? আনন্দ বিচাৰি। পুলিচে তাক ধৰিবলৈ গৈছে কিয়? আনন্দ বিচাৰি। কোনোবা বাহিৰত চাকৰি কৰিবলৈ গৈছে কিয়? আনন্দ লাগে। যোনে যি কৰিছে, আপুনি খাইছে, শুইছে, বহিছে, যিয়ে নকৰক কিয় আপোনাৰ আল্টিমেটলি লক্ষ্য এটাই, আনন্দ লাগে। কিয় বিচাৰোঁ আনন্দ? চাওক, প্ৰত্যেক বস্তু নিজৰ মূললৈ যাব বিচাৰে। এতিয়া মই কোন? মই আত্মা। মোৰ মূল কি? পৰমাত্মা। পৰমাত্মা কোন? পৰমানন্দ, সচ্চিদানন্দ, নিত্যানন্দ, সদানন্দ, আনন্দ স্বৰূপ। গতিকে আনন্দৰ অংশ হিচাপে আত্মাই সদায় আনন্দ বিচাৰি আছে। একেবাৰে চিধা ফৰ্মুলা। আত্মা ভগৱানৰ অংশ, অহম আত্মা। গতিকে ভগৱানে নিজেই কৈছে মোৰ অংশ বুলি, অহম আত্মা, মই আত্মা। ভগৱান হৈছে পৰমাত্মা বা পৰমানন্দ। পৰমানন্দৰ অংশ হিচাপে আত্মা ভগৱানৰ ওচৰলৈ যাব বিচাৰি আছে, মূললৈ যাব বিচাৰিছে। মূল হৈছে আনন্দ, সেইকাৰণে আমাক আনন্দ লাগে। কিন্তু মন মায়াৰ দ্বাৰা সৃষ্ট। মন বুদ্ধি 24 তত্ত্বৰ ভিতৰত আছে। 24 তত্ত্ব হৈছে মায়াৰ দ্বাৰা সৃষ্ট। মন বুদ্ধিয়ে গতিকে মায়াৰ মাজলৈ নিবলৈ বিচাৰি আছে। মানে মন বুদ্ধিয়ে কৈছে সুখটো পাবা সংসাৰত, আৰু আত্মাই কৈছে সেইটো সুখ আছে ভগৱানত। এইখন যুদ্ধ আমাৰ মাজত লাগি আছে। এই যুদ্ধখনেই হৈছে কৌৰৱ পাণ্ডৱৰ যুদ্ধ, এইখনে ৰাম ৰাৱণৰ যুদ্ধ, এইখনে অসুৰ দেৱতাৰ যুদ্ধ। বিভিন্ন ধৰণে ইয়াক বৰ্ণন কৰিছে। আল্টিমেটলি আমাক এটা পাৰ্টিয়ে কৈ আছে যে আনন্দটো আছে ধন টকা পইচা, ঘৰ দুৱাৰ, মাটি বাৰী, খোৱা বোৱা এইবিলাকত, আৰু আত্মাই কৈ আছে ইয়াত নেপাওঁ, আচল আনন্দ ভগৱানৰ ওচৰত। এজনে কৈছিলে বৰ সুন্দৰভাৱে, আমাৰ আত্মা আৰু পৰমাত্মাৰ স্থানটো এনেকুৱা। আত্মাই 5টা জ্ঞানেন্দ্ৰিয়ৰ সহায়ত সংসাৰৰ ফাললৈ মুখ কৰি আছে, আৰু পৰমাত্মা পিছফালে বহি গৈছে, হেৰ' এবাৰ মোৰ ফালে মাত্ৰ ঘূৰি দে, তোৰ কাম চেছ। এবাৰ মাত্ৰ তই মোৰ সন্মুখ হৈ যা। আমি দুখ কিয় পাইছোঁ? ঈশ্বৰৰ বিমুখ। ঈশ্বৰৰ বিমুখ কাৰণে আমি দুখ পাইছোঁ। যিদিনা আমি ঈশ্বৰৰ সন্মুখ হৈ যাম তেতিয়া আমি সুখ পোৱা আৰম্ভ কৰি দিম, মানে আনন্দ পোৱা। প্ৰত্যেক বস্তু মূললৈ যাব বিচাৰি আছে। গতিকে মন বুদ্ধিয়ে কৈছে মোৰ মূল মায়াত আছে, সেইকাৰণে মায়াৰ ফালে টানি আছে। আত্মাই কৈছে মোৰ আনন্দ পৰমাত্মাত আছে, গতিকে ইয়ালৈ নিব বিচাৰিছে। এতিয়া এইখন ৰণত জিকিব কোন? এই যে যিখন যুদ্ধ চলি আছে, ইয়াত এতিয়া জিকিব কোন? যিজনক আপুনি খোৰাকি বেছিকৈ দিছে। আপুনি খাদ্য যাক দিব বলৱান সেইটো হ'ব। গতিকে মন বুদ্ধিৰ জেইচা মন এইচা মন। খাদ্য সম্ভাৰ যেনেকুৱা মুখেদি ধুচিছে, ইনজেকশ্যন ড্ৰাগছ লৈ যিবিলাক দিছে, সেইবিলাকে যিটো পাব মনলৈ গৈ আছে তাৰ। আৰু আত্মাৰ খোৰাকি হৈছে কেৱল শ্ৰৱণ কীৰ্তনৰ দ্বাৰা, সাধুৰ সংগৰ দ্বাৰা। চিধা ফৰ্মুলা। আপুনি আত্মাৰ ভোজনটো বঢ়াই দিয়ক। ভগৱানে কৈছিলে ভাই মুখ এখন দিছোঁ কমাই খাবা, কাণ দুখন দিছোঁ বেছিকৈ শ্ৰৱণ কৰিবা। আমি বুজিলোঁ যে ভাই কাণ দুখন আছে লাহে লাহে শুনিলেও হ'ব, মুখ এখন দিছে লগাতাৰ দি থাকা। ভগৱানে যিটো কৈছিল আমি উল্টাকৈ বুজিছোঁ। এজন শিক্ষকে ক্লাছত গৈ পেলাই মদটো যে বেয়া বুজাইছে, গিলাচ এটাত মদ লৈ পেলাই তাত এটা কেঁচু এটা এৰি দিছে, পোক এটা। কৈছে শুনা কি বুজিলা? মৰি গ'ল পোকটো। এটাই কৈছে ছাৰ মদ খাব লাগে, পেটত থকা পোক পলু চব মৰি যাব। চাওক যাৰ যেনেকুৱা দৃষ্টিকোণ, আপুনি কেনেকৈ বুজিছে এতিয়া ঘটনা সেইটো।
আৰু এইটো ইণ্টাৰেষ্টিং কথা, বুজাটো চা, পিছত মোক দুখ নিদিব। এবাৰ ব্যাখ্যাকাৰ এজনে ক'লে যে ভাই এই মায়াৰ কথা ওলাই থাকোঁতে ক'লে যে মায়াক ত্যাগ কৰিবা আৰু শান্তিৰ লগত থাকিবা। সি ঘৰত গৈ ঘৈণীয়েকক কৈছে আজিৰ পৰা তোৰ লগত কানেকশ্যন বন্ধ। ঘৈণীয়েকৰ নাম আছিল মায়া। তেতিয়াহ'লে কৈছে মোক শান্তিৰ লগত থাকিবলৈ দিছে। ঘৰত কাম কৰা বাইজনীৰ নাম শান্তি। অঁ, ঘৈণীয়েকে কৈছে এইবিলাক ক'ত শিকি আহিছা তুমি ন? বোলে ব্যাখ্যাকাৰে কৈছে। কোন ব্যাখ্যাকাৰ? মোক লৈ বোলা। ব্যাখ্যাকাৰে কৈ পঠিয়াইছে মায়ালৈ। কৈছে আকৌ মই নিজে শুনিছোঁ, মায়াক ত্যাগ কৰা, তুমি শান্তিৰ লগত থাকিবা, গতিকে আজিৰ পৰা তোমাৰ লগত কানেকশ্যন বন্ধ। এইবিলাক বুজি নাযাব। বোলে আহিছিল বিশ্বনাথ চাৰিআলিৰ পৰা কৈ গৈছে এই এনেকুৱা ঘটনা কৈ গ'ল, দিগদাৰ লাগিছে। গতিকে যিটো শাস্ত্ৰত আছে শুদ্ধমতে বুজি যাওক আৰু বুজি গৈ শুদ্ধমতে কৰক। পিছত সেইজনী পত্নীয়ে ব্যাখ্যাকাৰৰ ওচৰত গৈ পেলাই সুধিছে কি আপুনি কোনজনী মায়াক এৰাৰ কথা কৈছে? এওঁ গৈ পেলাই মোক কৈছে তোমাৰ লগত আজিৰ পৰা কানেকশ্যন বন্ধ। বোলে কি? মই কেতিয়া ক'লোঁ? সি কৈছে কেলৈ আপুনি কোৱা নাই অথনি যে মায়াক ত্যাগ কৰিবা, শান্তিৰ লগত থাকিবা? অঁ, কৈছে তুমি কি বুজিলা? বোলে এওঁৰ নাম মায়া আৰু কাম কৰা মানুহজনীৰ নাম শান্তি, সেইকাৰণে এওঁক আজিৰ পৰা ত্যাগ কৰিম বুলি কৈছিলোঁ, শান্তিৰ লগত থাকিম বুলি। সেয়া ঘটনা। গতিকে আল্টিমেটলি যি কি নহওক, ইয়াত এতিয়া কৈছে যিটো সুখ পাবৰ কাৰণে যদি আমি নথকা জেগা এটাত কৰি আছোঁ, কেৱলে শ্ৰম হ'ব মাত্ৰ, কেৱলে শ্ৰম। আপোনাৰ যদি বাল্টি এটাত আপুনি পানী উঠাইছে, বাল্টিটোৰ যদি তল ছাইডটো নাই, তেতিয়া আপুনি উঠাই থাকক, কষ্ট কৰি থাকি কি হ'ব? একোতো নাহে। পানীটো আপুনি উঠাই আছে কিন্তু তলফালে নাই একো। সেইকাৰণে কেৱলে সেই আয়ু ব্যৰ্থ হোৱা মাত্ৰ, পৰম দুখক পাৱে। সেইমতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নেপাৱে। তাৰ বিপৰীতে মুকুন্দ পদক যিটো জনে ভজে, যেনমতে সুখী হয়, একোৱে উপায় সীমত কৰিয়া নুহিকে সুখী নিশ্চয়। কেৱল মুকুন্দৰ পদত যিজনে ভজন কৰিলে, কেৱল কৃষ্ণৰ চৰণত যিজনে আশ্ৰয় ল'লে, সেইজনেহে পৰম আনন্দ লাভ কৰিব পাৰিব। তাৰ কাৰণে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে তোমালোকৰ হাতত সময় বৰ কম। পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। বিংশতি বৰিষ যায় বালক ক্ৰীড়াত, আৰু বিংশতি যায় জৰা অৱস্থাত। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। 100 বছৰৰ আধাখিনি শুই থাকোঁতে যায়। ইয়াত লিখিছে পুৰুষৰ আয়ু শতেক বৎসৰ, অৰ্ধেক নিদ্ৰাত যায়। শুই থাকোঁতে যায়। হয়তো আপোনালোকে ভাবিব পাৰে দিনটোতো 12 ঘণ্টা মই শোৱা নাই, কিন্তু আপুনি আপোনাৰ মা দেউতাক সুধিলে গম পাব সৰু সন্তান এটাই কিমান শুৱে 24 ঘণ্টা। এটা সৰু জন্ম হোৱাৰ পাছত ই কিমান সময় শুৱে? অকণমান 1-2 মিনিটৰ কাৰণে চকুকেইটা খোলে আকৌ শুয়ে থাকে। সেইবিলাক আহি ওপৰৰ লেভেলত অলপ ফিটিং হৈ যায়, এভাৰেজ মিলি যায়। আকৌ বৃদ্ধ অৱস্থাত গ'লে আকৌ বিচনা আকৌ একেটাই হয়। আল্টিমেটলি আমাৰ এভাৰেজ যদি মিলাওঁ, বাল্যকালত কিমান শুলে, বৃদ্ধ অৱস্থাত কিমান শুলে, যুৱ অৱস্থাত অকণমান ইফাল সিফাল হ'ব পাৰে, কিন্তু হ'লেও আল্টিমেটলি আধাটো শুওঁতে যায়। শাস্ত্ৰৰ কথা ভুল হ'ব নোৱাৰে। শাস্ত্ৰত লিখিছে অৰ্ধেক নিদ্ৰাত যায়। তাৰপিছত লিখিছে কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সদায়। শুই থাকোঁতে গৈছে বালক কালৰ পৰা জানা যায় বিংশতি বৰিষ, মানে 20 বছৰ বাল্য অৱস্থাত যায়। নানা ক্ৰীড়াৰত নুগুচে মনতে পুৰুষে তাক নেজানে। খেলা ধূলা কৰাৰ মাজেৰে পাছ কৰি দিওঁ, আয়ু যায় ব্যৰ্থে, যুৱা পাইলে আশী, পাছৰো বিংশতি যায়। অসমৰ্থ ভৈলে বল দূৰ গ'লে, কিছু তাৰ ক্ষমা নাই। বৃদ্ধ অৱস্থাতো 20 বছৰ গুচি যায়। যুৱ অৱস্থাত যিকণ আয়ু থাকে তাকো কাম ক্ৰোধ লোভ মোহত পাৰ হৈ যায়। তথাপিতো মন পূৰণ নযায়, শৰীৰত বল নাই আকুল ব্যাকুল, লাখুটিক ধৰি আনে দ্ৰব্য সৰ্বদাই। বলৱন্ত কাল তাহাক পুৰিবে নপাৰ একো কালে, শিশৱ বৎসৰ এহিমতে যায় বিষয় মিছা জঞ্জালে। যেতিয়া দাঁত নাইকিয়া হৈ যায় তথাপিও কয় যে জোল চাই অকণমান দিবি। ইভাগ চুবাব নোৱাৰো নাই, কিন্তু জোল চাই অকণ দে। তাৰমানে তৃষ্ণাটো ল'বলৈ, সোৱাদটো ল'বলৈ তেতিয়াও ইচ্ছাই আছে। আমাৰ গতি সেইটো। হাড়ডাল চুবাব নোৱাৰো বেলেগ কথা, অকণমান জোল চাই দে, খামেই তথাপিও নেৰো আমি। বৃদ্ধ হৈ যায়। নাৰদে এবাৰ ভগৱান কৃষ্ণক কৈছিল হে প্ৰভু তোমাৰ এইবিলাক কি অন্যায়? এই যুৱ ল'ৰাবিলাকক মাৰি আছা তুমি, যিবিলাক অলৰচৰ বৃদ্ধ, যোনে নিজে একো কৰিব নোৱাৰে, বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হৈছে, সেইবিলাকক তুমি পেলাই থৈছা। এইবিলাক তোমাৰ অন্যায়। আৰু তুমি মিছাতে অৰ্জুনক কৈছা সমো অহম সৰ্বভূতেষু নামে দৈশ্য অস্তি না প্ৰিয়। 9ম অধ্যায়ত কৈছে 29 নম্বৰ শ্লোকত যে মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো বিশেষ প্ৰিয় নাই, কাৰো প্ৰতি মোৰ দৈশ্য ভাৱ নাই।
আৰু যদি নাই তুমি এই ল'ৰাবিলাক উঠাইছা সংসাৰৰ পৰা আৰু বুঢ়াবিলাক চব এৰি আছা, কাৰণটো কি? ভগৱানে বুজি পালে যে হয় এওঁ গম পাইছোঁ অকণমান আছে মনত ক্ষোভ এটা, ক'লে যে এটা কাম কৰা, ৰথখন লৈ যোৱা, যিকেইজন তোমাৰ দৃষ্টিত আছে তুমিয়ে লৈ আহাগৈ। নাৰদে লৈ আহিল বৈকুণ্ঠৰ পৰা ৰথ, আৰু আহি দেখিলে এজন অলৰ অচৰ বুঢ়া আহি পেলাই চিধা ৰথ লৈ আহি পেলাই নামিলে। নাৰায়ণ বোলে হেৰা কোন তুমি? বোলে মই দেৱৰ্ষি নাৰদ। দেউতা ডাইৰেক্ট নিবলৈ আহিছোঁ, যিটো বস্তু বহুত বছৰ তপ কৰি নাপায়, বহু বছৰ ঈশ্বৰ চিন্তা কৰি নাপায়, ফ্ৰী অফ কষ্ট দি আছোঁ, ব'লক আপোনাক। ক'লৈ যাব লাগিব উপায়? বোলে বৈকুণ্ঠলৈ। আৰু গৈ কেতিয়া আহিম? বোলে গ'লে আৰু তাৰপৰা ঘূৰি আহিব নোৱাৰে। ধেত মোৰ কামে শেষ হোৱা নাই, এতিয়া নিবলৈ আহিছ তই? ল'ৰাটোৰ বিয়াই হোৱা নাই এতিয়ালৈকে। বোলে কেতিয়া হ'ব? ছোৱালী চাই আছোঁ, এবছৰমান লাগিব। তেতিয়া এবছৰৰ পিছত যাবনে? বোলে যাম, ল'ৰা বিয়া হ'লে আহিবি। নাৰদ গুচি গ'ল। এবছৰৰ পিছত আহিছে, বোলে ল'ৰা বিয়া হ'ল নহয়, এতিয়া ব'লক। কি কথা কৈছ তই? ল'ৰা বিয়া হৈছেহে, নাতিৰ মুখ দেখাই নাই, নাতিটো মুখখন চায়ে যাম আৰু। সেইটোৱে হ'ল। আকৌ নাতি হোৱাৰ পিছত আহিছে, দেউতা নাতি হ'ল নহয় এতিয়া। তই মোক নেৰা হ'লি যে, মোৰ যাবলৈ এতিয়াও মন নাই। নাতি হৈছেহে, তাৰ লগত খেলাই নাই, হাতী ঘোঁৰা খেলিবলৈ আছে, অকণমান ডাঙৰ হওক। নাৰদে বুজি পালে তৃষ্ণা শেষলৈকে শেষ নহয়। আমাৰ মনটো তেনেকুৱা। এবাৰ এজনে নাৰদক ধ্যান কৰি আছিল। নাৰদে ভাবিছে মোক ধ্যান কৰি কি পাব, সেইকাৰণে তুৰন্ত আহিল, কৈছে হে বৎস তুমি মোক কিয় ধ্যান কৰিছা? বোলে টকা পইচাৰ প্ৰয়োজন হৈছে। দেৱৰ্ষি নাৰদ বোলে মোৰ নিজৰে ফুটা কৰি এটা নাই, মই ক'ত ঘূৰি ফুৰোঁ ঠিক নাই। বোলে নাই, আপোনাৰ ৰিকমেণ্ডেশ্যনৰ বাহাদুৰি আছে, আপোনাৰ কলমটোৰ বাহাদুৰি আছে। আপুনি যে ফৰৱাৰ্ডেড মাৰি দিয়ে না, ৰিকমেণ্ডেড এপ্লিকেশ্যন নি আমাৰ কাৰোবাৰ হতুৱাই কৰাও নাই এটা, কলম লিখি দিয়ক। এইটো মৰাবলৈ আহিছে। নাৰদক কৈছে কলম লিখি দিয়ক। নাৰদে ক'লে ঠিক আছে, ইমানকৈ যেতিয়া জোৰ কৰিছ হ'ব, যা ডাইৰেক্ট কুবেৰৰ তালৈকে পঠিয়াই দিছোঁ, তই যি লাগে লৈ আহ। তো কি লাগেনো? অলপমান ধন সোণ লাগে, এইটো পাত্ৰহে আনিম, মাত্ৰ পাত্ৰ এটা দেখুৱাই দিছে, ইয়াতে যিকেইটা পাম আৰু। বোলে হ'ব যা। কুবেৰৰ ওচৰলৈ গ'ল। কুবেৰক ক'লেগৈ যে মোক নাৰদে পঠিয়াইছে, এপ্লিকেশ্যন এখন ফৰৱাৰ্ড কৰি দিছে চিধা। আৰু নাৰদৰ ছিগনেচাৰ দেখাৰ পিছত কুবেৰে কৈছে আৰু উপায় নাই ভাই, যোৱা লৈ যোৱা, ডাইৰেক্ট ভাণ্ডাৰত লৈ যোৱা, খাচ মানুহে লিখি দিছে, যি লাগে দি দিবা, ইয়াক যি লাগে দিবা। আৰু কিহত নিবা? এই পাত্ৰটোত। তেতিয়াতো একো নাই, যোৱা লৈ যা। যিকেইটাই নিছে পাত্ৰত দি থাকে, তাত নাইকিয়া হৈ থাকে, শেষেই নহয়, গোটেই ভাণ্ডাৰ খালী হৈ গ'ল। সিহঁতে আহি কুবেৰক কৈছে হে প্ৰভু কি পঠিয়ালা এইটো? এনেকুৱা এটা পাত্ৰ আনিছে, বস্তু দিয়ে আছোঁ, সোমাই আছে তাত, শেষ নহয়হে নহয়। কি কৈছা? ভাণ্ডাৰলৈ লৈ বোলা, দেখিছে খালী হৈ গ'ল, বস্তু ক'লৈ গ'ল? বোলে চব ইয়াত সোমাল। আৰে এনেকুৱা কি মাৰাত্মক বস্তু লৈ আহিছে? নাৰদক মাতা। নাৰদ আহি গ'ল। দেৱৰ্ষি নাৰদ এইটো কি বস্তু আনিছে? বোলে ময়ো নাজানো, মোক খালী কৈছিল অকণমান লাগে কিবা এটা, মই ক'লোঁ লৈ যা, কুবেৰৰ পৰা লৈ আহিবি। তাক সুধিছে এইটো বনাইছ কিহৰে? বোলে মানুহৰ লাও খোলা, গোটেই তৃষ্ণাবিলাক ইয়াতে সোমাই আছে, এইটো শেষ নাই, যিমান দি থাকা ভৰাই থাকা, এইটো জন্ম শেষ হোৱাৰ পাছতো শেষ নহয়, আকৌ আহিল। সেয়া আমাৰ গতি। গতিকে ইয়াত লিখিছে, বুঢ়া বয়স যেতিয়া হৈ যাব, আকুল ব্যাকুল লাকুটিক ধৰি আনে দৰ্ব সৰ্বদাই, বলৱন্তকাল তাহাক পুৰিবে নপাৰে একো কালে, শিশৱ বৎসৰ এহিমতে যায় মিছা জঞ্জালে, চক্ষু নমনে কাণে নুশুনয়, তথাপি তৃষ্ণা বিস্তৰ, তথাপিও তৃষ্ণাটো নেৰে, সেইমতে ইটো গলি পচি যায় অধম পাপী বৰ্বৰ। আল্টিমেটলি প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে শৰীৰটো খন্তেকীয়া, চাই থাকোঁতে শেষ হৈ যাব, সেইকাৰণে এতিয়াৰ পৰা ঈশ্বৰ আৰাধনা কৰা। বাপ বান্ধৱ ভাই মাতৃ সমস্ত, আমি প্ৰায়ে কওঁ এটা বৈঠকত 45 মিনিট সময় আমি শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা আমাক ব্ৰেইনক দিছে। সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰে হয়। 45 মিনিটৰ পাছত আকৌ ব্ৰেক থাকে, 5 মিনিট গেপ, বেলেগ ছাবজেক্ট, বেলেগ শিক্ষক। কিন্তু ঈশ্বৰৰ কথা সুখদেৱে 7 দিন 7 ৰাতি কৈছিল আৰু পৰীক্ষিতে 7 দিন 7 ৰাতি, কিন্তু তেওঁলোকে ক'ল্ড ড্ৰিংকছ জাতীয় একো খোৱা নাছিল, মানে ঠাণ্ডা গৰম এইবিলাক খোৱা নাই, জলপান কৰা নাই, ডাইৰেক্ট 7 দিন 7 ৰাতি ডাইৰেক্ট যি বহিল আৰু একো খোৱা বোৱা নাই, কেৱল অমৃত পান কৰিছে, অমৃত পান। এতিয়া সেইকাৰণে সেই সুখদেৱো নাই, সেই পৰীক্ষিতো নাই, তথাপিও 3-4 ঘণ্টাত আমি শুনিব পাৰোঁ,
আৰু তাতকৈ বেছি হ'লে আমাৰ সেই বুঢ়ী মানুহজনী নিচিনা হ'ব। পদে কৈছে শুনা সামাজিক ভাগৱত কথা ইহে অমৃততো ধিক। ভাগৱত অমৃততকৈ অধিক বুলি কিয় ক'লে? যেতিয়া শুকদেৱে পৰীক্ষিতক ভাগৱত শুনাবলৈ বিচাৰে তেতিয়া স্বৰ্গৰ পৰা দেৱতাসকলে অমৃতৰ কলহটো লৈ আহে। অমৃতৰ কলহ আনি পেলাই শুকদেৱক কয়, হে শুকমুনি, তক্ষকে দংশিব বুলিহে পৰীক্ষিতক শাপ দিছে, গতিকে আমি স্বৰ্গৰ অমৃত লৈ আহিছোঁ, আপুনি এয়া পান কৰাই দিয়ক। তেতিয়া তক্ষকে দংশন কৰিলেও এওঁৰ মৃত্যু নহয়। এতিয়া শুকদেৱে সুধিলে যে বিনিময়ত তোমালোকে কি বিচাৰিবা? এনেইতো কোনেও কাকো একো নিদিয়ে, তুমি এইটো দিছা যেতিয়া তাৰ বিনিময় কিবা এটাতো লাগিব, কি লাগে তোমালোকক? এতিয়া দেৱতাসকলে কৈছিলে তাৰ বিনিময়ত তুমি আমাক স্বৰ্গত গৈ ভাগৱতৰ জ্ঞান দিয়া। এতিয়া ক'লে তুমি সামান্য কাছৰ লগত হীৰাৰ কম্পেয়াৰ কৰিবলৈ আহিছা হে? তোমালোকৰ এইটো অমৃতৰ লগত ভাগৱত অমৃতৰ কোনো ধৰণৰ তুলনাই নহয়, ই তাতকৈ বহুত ওপৰত। সেইকাৰণে ইয়াত লিখিছে অমৃততোধিক, অমৃততকৈ অধিক হৈছে ভাগৱত। শুনা সামাজিক ভাগৱত কথা ইহে অমৃততোধিক। হেনয় অমৃত হুয়া একচিত্ত নুশুনাহা লোক কি। তেনেকুৱা এটা বস্তু আজি আপোনালোকে পোৱাৰ পাছত একচিত্ত মানে কিয় নুশুনে? একচিত্তে কিয় নুশুনে? আমি ইচাত বিচাত ইফালে সিফালে মনটো গৈ থাকে, একে চিত্তে শুনিব নোৱাৰোঁ। কিন্তু আপোনালোকৰ ইয়াত বঢ়িয়া আৰু দুটামান জেগা আমি পাওঁ মাজে মাজে বৰ সুন্দৰ সুন্দৰ, য'ত একচিত্তে আমাৰ শ্ৰৱণ কৰে। বিশেষকৈ আমাৰ অনুষ্ঠানততো এইটো এটা বিশেষত্ব আছে, ভাগৱতৰ প্ৰতি এটা আকৃষ্ট, বৰ একান্ত মনে শ্ৰৱণ কৰে, জানিবলৈ বিচাৰে। কিন্তু কিছুমানত ৰাজকীয়তা বেছিকৈ কৰে, যিটো বস্তু পচন্দ নকৰোঁ। মানে ৰাজসিক হ'লে বস্তুবিলাক বেছি জাক জমকতাত বৰ বেছি একো নাথাকে। সদায় এইবিলাক সাত্বিক বস্তু, সাত্বিকভাৱেৰে ভগৱানৰ কথা একান্ত মনে শুনক, হৃদয়ত ধাৰণ কৰিবলৈ চেষ্টা কৰক, তাৰ পৰা লাভ হ'ব। জাক জমকতা বেছি কৰি মাত্ৰ ৰৌজাল বৌজাল কৰি পেলাই বেছি সজাই পৰাই এইটো মানে ৰাজসিকলৈ গুচি যায়। গতিকে যি কি নহওক, ইয়াত কৈছে হেনয় অমৃত হুয়া একচিত্ত নুশুনাহা লোক কি ক। এনেকুৱা ইমান অমৃততকৈ অধিক এই ভাগৱতৰ কথা তোমালোকে কিয় নুশুনা? হৰি গুণ নাম ধৰ্ম অনুপাম ধৰা আক দৃঢ় কৰি সমজ্যাৰ লোক এৰি আন কাম ডাকি বোলা হৰি হৰি। কলিযুগত কেৱল হৰি নামেই হৈছে ধৰ্ম, অনুপম ধৰ্ম। কলৌ দোষ নিধে ৰাজন অষ্টিহি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে কলিযুগত যদিও দোষৰ সাগৰ কলি, ইয়াৰ এটা মহান গুণ আছে, যিটো গুণৰ কাৰণে পৰীক্ষিতে ইয়াক ৰক্ষণাবেক্ষণ দিছিল। দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ। কি গুণ আছিল? অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন। কেৱল প্ৰভু ভগৱন্তৰ অৰ্থাৎ হৰিনাম, আমি হৰিনাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমি পৰম গতি লাভ কৰিব পাৰোঁ। ইয়াতকৈ আৰু সহজ উপায় একো নাই। আমি প্ৰায়ে কওঁ, আগতে মেট্ৰিকৰ পাছত এটা পৰীক্ষা পাতিছিল, এইটো কি কয়, কম্পাৰ্টমেণ্টেল এটা এক্সাম হৈছিল আগতে। কম্পাৰ্টমেণ্টেল পৰীক্ষাত যিবিলাক ছাত্ৰ ছাত্ৰী বহে, তেওঁলোকে যিবিলাক শিক্ষকো থাকে ভাবে অকণ সুধি মেলি লিখিলেও লিখ আৰু মানে ওলাই যা আৰু পাৰ হৈ যায়, পাৰ হ আৰু যেন তেন এইটো মেট্ৰিকৰ দেওনাটো পাৰ হ, সেইবুলি দেখিলেও নেদেখা ভাও দৰে যোনে যি সোধা মেলা কৰি লিখিছে লিখিবলৈ দিয়ে। তাৰমানে কম্পাৰ্টমেণ্টেল পৰীক্ষাটোত যেন তেন কৰি মেট্ৰিকৰ দেওনা পাৰ হ। এতিয়া কলিযুগটো আমাৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সাম। ইয়াত যদি ফেইল মাৰিলোঁ আৰু উপায় নাই, চেছ। তাৰপিছত আকৌ টাফ আহি যাব। এইটো এনেকুৱা সুবৰ্ণ সুযোগ, কম্পাৰ্টমেণ্টেল এক্সাম। ইয়াতকৈ সুবিধা আৰু নাপায় আৰু। ইয়াত কেৱল ঈশ্বৰৰ নাম লৈ পাৰ পাই গুচি যাব পাৰে, এনেকুৱা পাব নেকি সুবিধা? ৰাজস্থানত দুটা ভাই ককাই আছিল, এটা ধৰমচন্দ এটা কৰমচন্দ। কৰমচন্দ খালী কৰ্মত তাৰ ৰতি, ভাগৱত হ'লেও যেনেকৈ বহুত আহে খালী চাকি বন্তি জ্বলোৱাতহে কাম। কি কৈ আছে শুনিবলৈ সময় নাই। ধান্দা এটাত থাকে, বন্তি গছি লগাই দিলে মোৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। প্ৰভু চাবা আৰু ইমান মানুহৰ মাজত আৰু মইহে তোমাক বেছি ভাল পাওঁ, মইহে আহিছোঁ আৰু আচল আৰু তোমালৈ তেল অলপমান লৈ পেলাই। আমি কওঁ যে আপুনি দোকানৰ পৰা যেতিয়া ভগৱানৰ অৰ্থে তেল কিনিলে, ইভেন আপোনাৰ মনলৈ যেতিয়া ভাৱ আহিল কৃষ্ণ যে মই প্ৰভু ভগৱন্তৰ চৰণত বন্তি এগছ জ্বলাব বিচাৰিছোঁ, আপুনি পুণ্য অলৰেডি কমালে। তেল গছ আনি আপুনি নামঘৰীয়া হাতত দি দিয়ক,
বেলেগে আকৌ চাকি জ্বলোৱাৰ তাৰ কোনো যুক্তি নাই, কোনো দৰকাৰ নাই, প্ৰয়োজন নাই। আপুনি আনিলে নামঘৰলৈ কৰি দিয়ক, অৰ্পণ কৰি দিয়ক। আজিয়ে গোটেইখিনি জ্বলাই দিয়াতকৈ বহুত দিনলৈ চলি থাকিব সেয়া তেলেই আপোনাৰ তেল প্ৰভুৱে পাব। তেওঁৰ সন্মুখৰ বন্তিগছিতে জ্বলিবলৈ দিয়ক। কিন্তু আমাৰ বিশ্বাস, কৰ্মৰ বিশ্বাস, আহি ইয়াত যেন তেন আমি ধূপডাল লগালে, চাকি গছ লগালেহে মানে আমি আমাৰ শান্তিটো পাম, মনোবাঞ্ছা পূৰ্ণ হ'ব। এইটো কৰমচন, ইন্দ্ৰিয়ৰ কৰ্মৰ ওপৰত প্ৰাধান্য। আৰু ধৰমচন, ককায়েকে ভকতক ভাল পায়, ভকতক মাতি আনি পদধূলা লয়, আতিথ্য কৰে, আৰু দুইটা একেলগে থাকে। গ্ৰাউণ্ড ফ্ল'ৰত ককায়েক ধৰমচন থাকে আৰু ওপৰত থাকে কৰমচন। যেতিয়াই কোনোবা ভকত দেখা পায়, ই ওপৰলৈ আহিল আকৌ এইকেইটা ঈশ্বৰৰ নাম লৈ ফুৰে, কাম নাই, মানে বিৰাট গালি, দেখিবই নোৱাৰে, ভকতক দেখিলেই নিন্দা। এবাৰ কেইজনমান সন্ত আহিল, সন্তকেইজন অহাৰ লগে লগে ওপৰৰ পৰা গেট খোলাৰ লগে লগে গালি পৰা আৰম্ভ কৰিয়ে দিলে। গালি পৰাৰ লগে লগে সন্তকেইজনে কৈছে, হেৰা এইজন কোন ওপৰত? বোলে মোৰে ভাইটি। ই কিয় গালি পাৰিছে আমাক দেখি? বোলে তাৰ স্বভাৱে সেইটো, ভকত দেখিব নোৱাৰে সি, ভকত দেখিলে গালি পাৰে। এতিয়া আপোনালোক আহিছে যেতিয়া অকণমান কৃপা কৰি যাওক, কাৰণ দুৰ্লভম মানুষ দেহ দেহিনাম ক্ষণভংগুৰ তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম। 11:2:29 নিমি ৰজাই নৱসিদ্ধক কৈছিল, হে সিদ্ধ পুৰুষ সমস্ত, মানুহৰ জীৱন যদিও খন্তেকীয়া তথাপিও অতি পোৱাটো দুৰ্লভ, আৰু তাতকৈ দুৰ্লভ হৈছে বৈকুণ্ঠ প্ৰিয়, মানে ভকতৰ দৰ্শন। ভগৱানক ভাল পোৱা মানুহৰ দৰ্শন পোৱাটো অতি দুৰ্লভ। সেইকাৰণে ইয়াত কৈছে যে তোমালোক যেতিয়া আহিছে, তোমালোক ভকত, গতিকে মোৰ ওপৰত কৃপা কৰা যাতে মোৰ ভাইটোৱে সদগতি পায়। ক'লে ঠিক আছে, আমি তেওঁক অকণমান চেষ্টা কৰিম, লৈ ব'লাম ওপৰলৈ। আৰু ওপৰলৈ যেতিয়া ষ্টেয়াৰ কেছেদি উঠি গৈছে, সি লগে লগে ৰুম বন্ধ কৰি লৈ ভিতৰৰ পৰা আকৌ গৰ্জিবলৈ লাগিয়ে গ'ল, গালি পৰা আৰম্ভ। সন্তজনে ক'লে দুৱাৰ খোল। বোলে নখোলো। বোলে খোল, নহ'লে ভাঙি হ'লেও সোমাম এতিয়া। ভয় খাই পেলাই শেষত খুলিলে, লগে লগে ফ্ল'ৰত হেঁচা মাৰি ধৰি তাৰ ডিঙিৰ ওপৰত বহি ক'লে ৰাম নাম ল। চেপা মাৰি ধৰিলে, বোলে ৰাম নাম ল। সি কৈছে নলওঁ। দিলে, চেপা মাৰি ধৰি আছে, তই ল'বই লাগিব ৰাম নাম। কি বুলি ভাবিছ নিজকে? যেতিয়া মৰণৰ ভয় আহি গ'ল, কৈছে ৰাম ৰাম, হ'ব দে, হৈ গ'ল, এৰি দিলে। ক'লে এতিয়া এটা কাম কৰিবি, তোৰ যেতিয়াই এই ৰাম নাম যে দুবাৰ ল'লি, এইটো যদি কেতিয়াবা কোনোবাই তোক মূল্য দিব বিচাৰে, তই নল'বি। ইয়াৰ যদি কেতিয়াবা তোক বিক্ৰী কৰিবলগীয়া আহি যায়, যে দুবাৰ যে ৰাম নাম ল'লি, এইটো বিক্ৰী কৰি দে তই ফলটো, তই বিক্ৰী নকৰিবি এইটো। সন্তকেইজন গুচি গ'ল। আমাৰ মানুহৰ যেতিয়া মৃত্যু হয়, আত্মাটো অকলে যাব নোৱাৰে। ইয়াত 3টা শৰীৰ আছে। যিটো শৰীৰ আপোনালোকে দেখিছে, এইটো স্থূল শৰীৰ। ইয়াৰ ভিতৰত 2টা শৰীৰ আছে, এটা কয় লিংগ শৰীৰ আৰু এটা কয় কাৰণ শৰীৰ। লিংগ শৰীৰত 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, পঞ্চ প্ৰাণ, মন, বুদ্ধি, অহংকাৰ, এই 18টা তত্ত্ব যায় বুলি লিখা আছে। আৰু কোনোবাই 17 তত্ত্বৰ কথা কয়, কিন্তু আচলতে 18টা তত্ত্ব ইয়াত যায় লিংগ দেহত। তাৰ ভিতৰত থাকে কাৰণ শৰীৰ। কাৰণ শৰীৰটোত বাসনাবিলাক ভৰি থাকে, যিটো কজেল বডি বুলি কয়, যিটো কাৰণ, যিটোৰ কাৰণে আমি আকৌ আহিবলগীয়া হয়। আত্মা অকলে যাব নোৱাৰে, এই লিংগ দেহাটোৰ লগত যায়। এতিয়া লিংগ দেহাত মন বুদ্ধি যেতিয়া যায়, আমাৰ মনত যিমানবিলাক কথা আমি শুনো জাগ্ৰত অৱস্থাত, ইয়াৰ বেছিভাগ আমাৰ ছাবকনচিয়াছ মাইণ্ডত চব সোমাই থাকে। অৱচেতন মন বুলি যাক কয়। মনটোৰ আমি কেৱল 10% কি 5%হে আমি ব্যৱহাৰ কৰোঁ, বাকী চব 90-95% অৱচেতন মনত থাকে। সেইকাৰণে কেতিয়াবা হঠাৎ সৰুকালিতে কৰা কিবা কাম এটা, কথা এটা পটককৈ মনলৈ আহে। মই 5 বছৰত থাকোঁতে এনেকুৱা কৰিছিলোঁ, ঘপকৈ মনত আহে, কোনো লিংক নাই। ক'ৰ পৰা আহে? আপোনাৰ অৱচেতন মনৰ পৰা আহে। এতিয়া যেতিয়া মদ ভাং খাই থকা ল'ৰা, লিভাৰ কিডনী চব ফেইলিয়ৰ হ'ল, সোনকালে মৃত্যু হ'ল, যমৰ ওচৰ পালেগৈ। যমে কৈছে গোটেইটো তই জীৱনটোৱে পাপ কৰিলি, কিন্তু এজন সন্তৰ তাগিদাত পৰি দুবাৰ তই ৰাম নাম ল'লি, গতিকে অকণমান সময়ৰ কাৰণে হ'লেও স্বৰ্গলৈ যাব লাগিব। এতিয়া আগতে কোনটো কৰিবি? সি কৈছে পিছত ফলটো দিবা। আগতে এইটো কোৱা যে দুবাৰ যে ৰাম নাম ল'লোঁ, মূল্যটো কিমান দিবা, সেইটো কিমান পাম? এতিয়া যমে কৈছে এনেকুৱা এটা ৰামৰ ইমান পইচা, এটা ৰামৰ ইমান পইচা, এনেকুৱাতো নাজানো। ৰাম নামৰ মহিমাটো শুনিছোঁ। ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। এতিয়া ইয়াক মূল্য কেনেকৈ ক'ম? এতিয়া কিমান মূল্য? দেৱৰাজ ইন্দ্ৰই জানে নেকি বুলি স্মৰণ কৰিলে, আহি গ'ল দেৱৰাজ। কি হ'ল? যমৰাজ মোক স্মৰণ কৰিলা? বোলে দেৱৰাজ মই বৰ বিপদত পৰিছোঁ। কি বিপদ? এই পাষণ্ডটোৱে গোটেই জীৱনটো পাতক কৰিলে, দুবাৰ মাত্ৰ ৰাম নাম ল'লে, তাকো বেলেগ এজন সন্তই আহি পেলাই লোৱালে। এতিয়া ই কৈছে তাৰ মূল্য কিমান দিবা কোৱা?
তুমি জানানে? বোলে ময়ো নাজানো এইটো। তেতিয়াহ'লে ব্ৰহ্মাৰ ওচৰলৈ ব'লা। সি চান্স পালে আৰু কৈছে মই এনেকৈ নাযাওঁ, মোক তোমালোকে দোলাত বহুৱাই লৈ ব'লা। অঁ, যম ইন্দ্ৰই দোলা কৰি লিছে, উপায় নাই এতিয়াতো, উত্তৰ দিবই লাগিব। ব্ৰহ্মলোক পালেগৈ। ব্ৰহ্মাই কৈছে কি হ'ল, এইটো কোন লৈ আহিছা ইয়াত? বোলে এইটো কাল হ'ল। কি কৰিছে? দুবাৰ মাত্ৰ ৰাম নাম ল'লে জীৱন্ত অৱস্থাত, গোটেই জীৱনটো পাপ কৰিলে। এতিয়া ই কৈছে ৰাম নামৰ মূল্য কিমান দিবা? ব্ৰহ্মাদেৱ আপুনি কওক, নামৰ মহিমা জনাৰ ভিতৰত আপুনিও এজন। এই বোলে মই ইমান ডাইৰেক্ট ক'ব নোৱাৰিম, এইটো নাজানো নহয়। শ্ৰেষ্ঠ বৈষ্ণৱ এজন আছে বোলে, কোন? শিৱ। নিম্নগানাম যথা গংগা, দেৱানাম অচ্যুত যথা, বৈষ্ণৱানাম যথা শম্ভু, পুৰাণম ইদম তথা। 12, 13, 16 দ্বাদশ স্কন্ধ 13 অধ্যায় 16 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে নদীৰ ভিতৰত যেনেকৈ গংগাক শ্ৰেষ্ঠ বুলি কয়, দেৱতাৰ ভিতৰত যেনেকৈ কৃষ্ণক শ্ৰেষ্ঠ বুলি কয়, বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ শিৱ আৰু পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ ভাগৱত। ব'লা শিৱৰ ওচৰত যাওঁ। চব শিৱৰ ওচৰ পালেগৈ। শিৱক সুধিলে ৰাম নামৰ মূল্য কিমান হ'ব জানানে? বোলে ডাইৰেক্ট নাজানো, এটা কামেই কৰোঁ, বাদ দিয়া, বোলে যাৰ নাম লৈছে তালৈকে লৈ যাওঁ ইয়াক। খেলি মেলি কৰি লাভ কি? চবেই ভাৰ ভেটি লৈ পেলাই গৈছে বৈকুণ্ঠ পোৱালৈকে। বৈকুণ্ঠত দেখিছে কি হ'ল, এটা আত্মা লৈ আহিছে, তাকো দোলাত বহুৱাই আনিছে। ভগৱানে কৈছে কি হ'ল, এইটো কোন? এইটো কাল হ'ল বোলে। কি কৰিছে? এই গোটেই জীৱন পাপ কৰিলে, মাত্ৰ এবাৰ দুবাৰ ৰাম নাম ল'লে, তাকো এজন ভকতে ডিঙিত চেপা মাৰি ধৰোঁতে। এতিয়া সুধিছে এই দুটাৰ নাম মূল্য কিমান দিবা বোলে। এতিয়া কিমান দিম আমি? প্ৰভু তোমাৰ নাম ল'লে তুমিয়ে কোৱা। বোলে নমাই দিয়া দোলাৰ পৰা, আহা মোৰ ওচৰলৈ আহা। কোলাত বহুৱাই ল'লে। ব্ৰহ্মাই কৈছে দামটো কোৱা, মূল্য কোৱা। বোলে আৰু কি মূল্য লাগে? যিটোৱে দুবাৰ ৰাম নাম লৈ স্বৰ্গৰ পৰা ব্ৰহ্মলোক ভ্ৰমণ কৰি কৈলাশত আহি পেলাই বৈকুণ্ঠ পালেহি, আৰু মোৰ কোলাত বহিলি, আৰু কি মূল্য লাগে তোমাক? হে, আৰু কি মূল্য লাগে? গতিকে তোমালোক যোৱা, আৰু ইয়ালৈ আহিল যেতিয়া আৰু ইয়াৰ পৰা হে না তাদ ভাষয়তে সূর্য না শশাঙ্ক না পাবক যদ গত্বা না নিবর্তন্তে তদ ধাম পরমম মম। 15 অধ্যায় 6 নম্বৰ শ্লোক গীতা। য'লে এবাৰ অহাৰ পিছত আৰু ঘূৰি আহিব নালাগে। যোন এবাৰ গ'ল আৰু তাৰপৰা ঘূৰি অহাৰ কাম নাই। গতিকে বোলে তোমালোক এতিয়া যোৱা, ই আৰু থাকক, ইয়াৰ কাম নাই। আল্টিমেটলি ইয়াত কৈছে সেইকাৰণে হৰি গুণনাম ধৰ্ম অনুপাম। ধৰা আকৌ দৃঢ় কৰি খামোচ মাৰি ধৰা এইটোৱেই। লুতুৰ পুতুৰ নহয়, আজি বোলে এইফালে নেপালোঁ কাৰণে সিফালে যাওঁ, সেইটো নচলিব। দুদুল্যমান হৈ লাভ নাই। যিটো ধৰিছ খামোচ মাৰি ধৰা দৃঢ়তাৰে, সুদৃঢ় বিশ্বাসেৰে। তেতিয়া কৈছে সমজ্যাৰ লোক এৰিয়া নকাম ডাকি বোলা হৰি হৰি। সেইকাৰণে সকলোকে ক'লে যে সকলোৱে মিলি হৰি হৰি ঘোষণা কৰা। বাপ বান্ধৱ ভাই মাতৃ সমস্ত, 2:34, 4 মিনিট বেছিয়ে হৈ গ'ল, বেয়া নাপাব। 4 মিনিট লেটকৈ হয়তো পলমকৈ আমি আৰম্ভ কৰিছিলোঁ, গতিকে 4 মিনিট ইফালে মিলি গ'ল। যি কি নহওক, আমাৰ সোধাৰ সামৰ্থ্যতা নাই যে আপোনালোকৰ কোনে কিবা প্ৰশ্ন আছে নেকি কৰক বুলি, কাৰণ এনেকৈ প্ৰশ্ন কৰি আইনষ্টাইনৰ লগত ড্ৰাইভাৰটোৱে এবাৰ পস্তাই থৈছে। আইনষ্টাইনৰ লগত ড্ৰাইভাৰ এটা আছিল। এই ড্ৰাইভাৰটোৱে আইনষ্টাইনে কোৱা কথাবিলাক শুনি শুনি চব শিকি ল'লে। লৈ এদিন আইনষ্টাইনে কৈছে, ছাৰ আপুনি যিমান ছায়েন্সৰ ভাষণ দিয়ে চব মই জানো, আপুনি কোৱাৰ নিচিনাকৈ হুবহু কৈ দিব পাৰিম 1.5-2 ঘণ্টা সময়। বোলে হয়নে? তেতিয়াহ'লে মোক এখন ছায়েন্স কনফাৰেন্সত মাতিছে, তুমি আইনষ্টাইন হৈ ব'লা, আৰু মই তোমাৰ ড্ৰাইভাৰ হৈ যাম। লৈ গ'ল লগত। ড্ৰাইভাৰটো আইনষ্টাইন হৈ পিছফালে চুট টাই পিন্ধি আৰামত গৈছে। আইনষ্টাইনে গাড়ী চলাই গৈছে, আৰু তাত বিজ্ঞানীবিলাক আহি পেলাই আইনষ্টাইন ৰূপী ড্ৰাইভাৰক মঞ্চলৈ লৈ গ'ল। লেকচাৰ দিবলৈ দিলে, পূৰা 2 ঘণ্টা ভাষণ দিলে। বিৰাট বিজ্ঞানী ছেটিছফাইড, আৰু ইয়াৰ জোচত ক'লে আৰে তোমালোকৰ কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কৰা। জোচ আহি গ'ল। প্ৰশ্ন এটা কৰি দিলে, কোনোদিন বেচেৰা শুনাই নাই আইনষ্টাইনৰ মুখত, লাগিল লেঠা। হ'ল এইটো এনেকুৱা প্ৰশ্ন। কিন্তু আইনষ্টাইনৰ লগত থাকোঁতে থাকোঁতে IQ ইমান বাঢ়ি গৈছিল, বুদ্ধি ইমান প্ৰখৰ হৈছিল, ই ফিউজ হোৱা নাই। সেইকাৰণে ক'লে, হাঁহি হাঁহি ক'লে, ধেত ইমান সৰু সুৰা প্ৰশ্ন মোক সুধিছা, এইটো উত্তৰটো মোৰ ড্ৰাইভাৰটোৱে দিব, আহা দিয়া। গতিকে মই সেই ড্ৰাইভাৰটোৰ নিচিনাকৈ জোচ কৰি সুধিবলৈ নাই। সেইকাৰণে ইয়াতে শেষ হৈছে। বাপক অনুৰোধ কৰিম দোহাৰি পেলাই সামৰি দিয়ক আৰু। কৃষ্ণ 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 কৃষ্ণতে আমি আহিছোঁ। কৃষ্ণ এ ৰাম শুনা সামাজিক ভাগৱত কথা, ইষে অমৃত ঢুকি ধিক হেনয় অমৃত হুয়া কচিত নুশুনা হালোক কি
হৰি গুণ নাম ধৰ্ম অনুপম ধৰায়া কদৃহ কৰি সমজ্যাৰ লোক এৰিয়া নকাম ডাকিবলা হৰি 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 ৰাম